নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আপোনালোকে যিহেতু মোৰ ভিডিঅ' আগে পিছে চাইছে, আপোনালোকে জানে যে মই ৰঙালাও খেতি কৰিছোঁ আৰু ৰঙালাও মই বৰ্তমান উঠালোঁ। গতিকে মই ঘৰত ৰাখিছোঁ উঠাই। গতিকে কিমানখিনি ৰঙালাও হৈছে, কেনেকুৱা হৈছে, চাইজ কেনেকুৱা হৈছে, কালাৰ কেনেকুৱা হৈছে, মই আজি আপোনাৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম। তো কৃষক বন্ধুসকল, আপোনালোকে যদি নতুনকৈ মোৰ চেনেলত ভিডিঅ' চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চোৱাৰ পিছত লাইক এটা নিশ্চয় কৰিব। তো কৃষক বন্ধুসকল, আপোনালোকে চাওক, মোৰ খেতিৰ ৰঙালাওবিলাক মই উঠাই ৰাখিছোঁ। আৰু এটা কথা কৃষক বন্ধুসকল, আপোনালোকে কিন্তু যদি এই অৰ্জুনা ভেৰাইটিৰ ৰঙালাও খেতি কৰে, বেছি দিন কিন্তু ৰাখিব নোৱাৰে। মেক্সিমাম আপোনালোকে 4 মাহ ৰাখিব পাৰিব। 4 মাহৰ ভিতৰত কিন্তু আপোনালোকে বেচাৰ কাৰণে ব্যৱস্থা কৰিব লাগিব বা ৰঙালাওখিনি আপোনালোকে বেচিব লাগিব। কৃষক বন্ধুসকল, আপোনালোকে চাওক, মোৰ ৰঙালাওখিনি এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। সৰু ভিডিঅ', গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব। কৃষক বন্ধুসকল, এয়া চাওক, মই খেতিৰ ৰঙালাওবিলাক এনেকৈ উঠাই ৰাখিছোঁ। এইবিলাক চাওক, মানে এই অৰ্জুনা ৰঙালাও একচুৱেলি একেবাৰে পকিব নালাগে, ইমানখিনি কালাৰ আহিলে হৈ গ'ল। আৰু ইয়াত মানে বহুত বঢ়িয়া কালাৰ, ভিতৰত আপোনালোকে যদি কাটি চাই একেবাৰে হালধীয়া, একেবাৰে বঢ়িয়া। আপোনালোকে চাওক, এইবিলাক প্ৰতিটো ৰঙালাওৰ ওজন কিছুমান 3 কেজি 4 কেজি এনেকুৱা হৈছে, 2 কেজিৰ ওপৰত আছে, আৰু একেবাৰে সৰুবিলাক হয়তো 1.5 কেজি হ'ব। আৰু ইফালে যদি আপোনালোকে গোট হিচাপে বিকিবলৈ যায়, এটাই মোটামুটি 50-60 টকা পোৱাটো খাটাং, আৰু 50-60 টকা আপোনালোকে নিশ্চয় পাব। মই কেইটামান বেচিছোঁ, ইমানকৈ এতিয়াও বেচিব ধৰা নাই। এয়া চাওক। গতিকে আপোনালোকে যদি অলপ দেৰিকৈ খেতি কৰিছে, একো নাই, হয়তো আপোনালোকৰ বজাৰ চাব, কোন বজাৰত কেনেকৈ ৰেট, সেই অনুপাতে যেতিয়া ৰেটটো থাকে তেতিয়া আপোনালোকে বেচিব। মই ভাবিছোঁ যে হয়তো মই পাইকাৰী হিচাপত দি দিম। যদি পাইকাৰী হিচাপত 20 টকা কেজিও হয়, তথাপি মোৰ লছ নহ'ব। তো কৃষক বন্ধুসকল, এইবিলাকে মোৰ ৰঙালাও চাওক, একেবাৰে পূৰা পাকিব নালাগে। এনেকুৱা যদি আপোনালোকৰ কালাৰ আহি যায়, আপোনালোকে উঠাব পাৰে। আৰু মই য'ত ৰঙালাও খেতি কৰিছোঁ, তাতে সেইখিনি মাটিত মই মৰাপাটৰ খেতি কৰিম, সেইকাৰণে সোনকালে উঠাই দিলোঁ। হ'লেও একো নাই, উঠাব পৰা হৈছে। গতিকে কৃষক বন্ধুসকল, আপোনালোকেও যদি মোৰ নিচিনাকৈ খেতি কৰিব বিচাৰে, আপোনালোকে কৰিব পাৰে। কিবা যদি সহায় লাগে, দিহা পৰামৰ্শ লাগে, গতিকে মই আপোনালোকক নিশ্চয় কৰিম। গতিকে কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানে, সৰু ভিডিঅ' এটা আগবঢ়ালোঁ। ভাবিলোঁ যে মোৰ ৰঙালাওবিলাক এবাৰ আপোনালোকক দেখুৱাই দিওঁ, সেই ভাবিয়ে সৰু ভিডিঅ'টো কৰিলোঁ। গতিকে ভিডিঅ'টো আপোনালোকে লাইক এটা নিশ্চয় কৰিব, যাতে মই পৰৱৰ্তী ভিডিঅ' বনোৱাৰ কাৰণে মই উৎসাহ পাওঁ। বেলেগ একো নালাগে। গতিকে আপোনালোকে মোৰ পৰা কিছুমান বস্তু যদি জানিব বিচাৰে, আপোনালোকে জানক, কমেণ্টত মোক কমেণ্ট কৰক। কিবা যদি সুধিব লগা আছে আপোনালোকে সুধিব পাৰে। আৰু মোৰ ফোন নাম্বাৰো মই দি ৰাখিছোঁ। গতিকে আপোনালোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত বা আপোনালোকে কমেণ্টত চাব, মোৰ ভিডিঅ'বিলাক, মোৰ ফোন নম্বৰ আপোনালোকে পাই যাব। তো কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমান। পৰৱৰ্তী ভিডিঅ'ত মই মোৰ টমেটো খেতিৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। টমেটো মোৰ পকিবলৈ আৰম্ভ কৰিছে, গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে পৰৱৰ্তী ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে ন'টিফিকেশ্যনৰ জৰিয়তে। গতিকে কৃষক বন্ধুসকল, এয়াই মোৰ ৰঙালাও খেতিৰ ৰঙালাও। গতিকে আজিলৈ ভিডিঅ'টো ইমানে। সকলোকে ধন্যবাদ।